মানুহজনৰ ঘৰলৈ গৈছিলোঁ যে যোৱাকালি মানে আমাৰ জাজনী মানে এইবিলাক কাপোৰ ব্যৱসায় কৰে, তাই এইবিলাক বিকে আছে। তাৰপিছত মায়ে সেইকাৰণে এইফালে বেটীৰ কাৰণে চেমিজ লৈ দিলে গৰমত পিন্ধিবলৈ। তাৰপিছত এইফালে হাফ পেণ্ট লৈ দিলে, এয়া হাফ পেণ্ট। তাৰপিছত এয়া মোৰ কাৰণে চাদৰ দুখন লৈ দিলে। বোৱা নিচিনা চাদৰকেইখন ইমান ধুনীয়া নহয়, মায়ে চাই লওঁ বুলি ক'লে। এইকেইটা কালাৰে পচন্দ কৰিলোঁ মই। তাৰপিছত ব্লাউজ দুটা লৈ দিছিলে মোক, হাত কটা আৰু গৰমত পিন্ধিবৰ কাৰণে। এনেইনো ব্লাউজ আছেই, কিন্তু মানে গৰমত পিন্ধিবৰ কাৰণে মানে মায়ে লৈ দিছে আৰু। এয়া এইটোতো পিন্ধিলোৱেই, ধুলোঁ, আজি ভিডিঅ' কৰিছোঁ। তাৰপিছত এইফালে মোৰ কাৰণে হাফ পেণ্ট এটাও লৈ দিছে গৰমত পিন্ধিবলৈ। এয়া বেটীয়ে পিন্ধিলে এটা হাফ পেণ্ট, আৰু ইনাৰ এটা পিন্ধিলে, সেইটো ধুইও এতিয়া মানে ৰ'দত দিলোঁ আৰু। মায়ে মানে মোক মানে বোৱাৰী বুলি নাভাবেই, নিজৰ ছোৱালীৰ নিচিনা মৰম কৰে। বাক যেনেকৈ মৰম কৰে মোকো তেনেকৈ, মালে কিবা এটা ল'লে মোকো দিয়ে। প্ৰতিগৰাকী শাহু মাকে যাতে তেনেকুৱা হয়, নিজৰ ছোৱালীৰ দৰে ভাবিব লাগে প্ৰতিগৰাকী বোৱাৰীক। মাক যাতে ভালে কুশলে ৰাখে, আশীৰ্বাদ কৰিব।